বিক্ৰম, 1 মিনিট ৰবিচোন। কি দেউতা, কিবা কথা আছে নেকি? আমি কাইলৈ তোৰ কাৰণে ছোৱালী চাবলৈ যাম, তই আমাৰ লগত যাব লাগিব। দেউতা, মই দেখোন তোমালোকক আগতেই কৈ থৈছোঁ, মোৰ কাৰণে ছোৱালী বিচাৰি এনেই কষ্ট কৰি ফুৰিব নালাগে। মোৰ ছোৱালী মই নিজেই পচন্দ কৰি থৈছোঁ। বিক্ৰম, যা তা কথাবোৰ কৈ নাথাকিবি। তই পচন্দ কৰি থৈছ, সেই ৰিক্সাৱালাটো জীয়েকজনী নহয় জানো? অঁ দেউতা, তুমি ঠিকেই ধৰিছা, সেই ৰিক্সাৱালাজনৰ জীয়েক। মই তাইকে বিয়া পাতিম। ৰিক্সাৱালা হ'ল বুলি তেওঁ মানুহ নহয় নেকি? তেওঁ ক'তো চুৰ কৰিবলৈ যোৱা নাই নহয়, তেওঁ নিজে কৰ্ম কৰি খাইছে। আমাৰ ষ্টেটাছৰ লগত তাইৰ ষ্টেটাছ মিলিবনে? তাই এইখন ঘৰত মিলিবহি পাৰিবনে? কথা ক'বলৈ আহিছ ন? মোৰ এই কৰোড়পতি ঘৰখনত মই ভিক্ষাৰী এজনীক সোমামহি? দেউতা, তুমি মনালিছাৰ কথা তেনেকৈ নক'বা। মই মনালিছাক বহুত ভাল পাওঁ, আৰু মনালিছাৰ দেউতাকে ৰিক্সা চলাব পাৰে, কিন্তু মানুহজন বহুত ভাল। তুমি কৰোড়পতি হ'ব পাৰা, কিন্তু তোমাৰ মনটোত যিমান লেতেৰা চিন্তা আছে, মনালিছাৰ দেউতাকৰ মনত সেই লেতেৰা চিন্তাবোৰ নাই। বিক্ৰম, তই তাৰ লগত কথা পাতি আছ গম পাইছনে নাই? তই সীমা চেৰাই কথা কৈছ। সেই ছোৱালীজনী দেউতাকে ৰিক্সা চলায় আৰু তাই গান গাই ফুৰে। ইছ, কি যে মানুহৰ ঘৰৰ ছোৱালী চাইছ আৰু দেই। কৰোড়পতি স্বামী ঘৰৰ ভিক্ষাৰী পত্নী। দেউতা, তোমাৰ কথা কোৱা শেষ হ'ল যদি মই যাওঁ। তোমাৰ মুখত মই মনালিছাৰ কথা বেয়াকৈ শুনি থাকিবলৈ বিচৰা নাই। তুমি যিমানেই যি নোকোৱা, মই মনালিছাকেই বিয়া পাতিম। দৰকাৰ হ'লে মই এইখন ঘৰ এৰি থৈ যাম। প্ৰেমৰ নামত গোটেইটো একেবাৰে পাগল হৈ গৈছে। পাগল হৈছে, পাগল। তোমাৰ সৰু পুতেৰা পাগল হৈছে। কি কৰা নাই সি? মই তাক ক'লো যে কাইলৈ তাৰ কাৰণে ছোৱালীজনী চাবলৈ যাম। সি মোক কি বুলি কৈ থৈ গৈছে গম পাইছানে? সি হেনো ছোৱালী চায়েই থৈ দিছে। ক'ৰ ছোৱালী চাব সি? সি একেবাৰে বিল্ডাৰৰ জীয়েককে চাই থৈ দিছে। অঁ, মই ঠিকেই কৈ আছো। সেই যে ৰিক্সা চলাই ফুৰে মানুহজন যে, এই পাগুৰি মাৰি যে, সেই মানুহজনৰ জীয়েককনো চাইনে? ইফালে ছোৱালীজনীও গান গাই ফুৰে, সিফালে দেউতাকে ৰিক্সা চলায়। মোৰ যে মান সন্মান গোটেই ধূলি চাট কৰি পেলাব এতিয়া তোমাৰ ল'ৰাই। হে ভগৱান, সিনো বাৰু ৰিক্সাৱালাৰ জীয়েককে পালেগৈনে? সি বাৰু এই পৃথিৱীখনত ক'তো ছোৱালী বিচাৰি নেপালে নেকি? ছোৱালীজনী গানো গায়। হে ভগৱান, এইবাৰহে মৰিলো। নাই নাই দেই, মই সেই ছোৱালীজনীক বিয়া কৰাই মোৰ ঘৰত সোমাব নোৱাৰো দেই। ময়ো এই কথাটোৰ সন্মতি নিদিওঁ। এইটো একো সন্মতি দিবলগীয়া কথাই নহয়। আমাৰ দৰে মানুহ এঘৰলৈ ছোৱালী বিয়া দিবলৈ কত ধনী মানুহে মন মেলে। আমি মাথো এবাৰ হাঁহ ক'লেই হয়। ডাঙৰ বোৱাৰীজনীও ইমান ধনী মানুহৰ ঘৰৰ পৰা আনিছো। সিনো বাৰু আৰু ছোৱালী বিচাৰি নেপালেনে? সা সন্মান গোটেই শেষ কৰি পেলাব এতিয়া যেন পাইছো। তাক তুমি কথাবোৰ ভালদৰে বুজাবা কিন্তু দেই। ঠিক আছে, মই বাৰু তাক বুজাম। বৌ, তুমি ক'বালৈ যোৱা নেকি? অঁ, মোৰ অলপ শ্বপিং কৰিবলগীয়া আছে। মই শ্বপিং মললৈ যাম। বিক্ৰম, এইজনী কৰ ছোৱালী? মই চিনি পোৱা নাই দেখোন। বৌ, এইজনীয়ে মনালিছা। মই তাইক পলুৱাই লৈ আহিলোঁ। কি বিক্ৰম, তুমি কি কথা কৈছা? দেউতাই তোমাক কি কৈছিল? তুমি পাহৰিলা? তোমাক কৈছিল নে নাই ৰিক্সাৱালাৰ জীয়েকজনীক নানিবা বুলি? তাই দেউতাকে ৰিক্সা নচলায় জানো? আৰু তোমাক কৈছিল, শুনা মনালিছা, তুমি বিক্ৰমক সহজ সৰল পাই তাৰ লগত যেনেকৈ নহওক পলাই আহিবলৈ চেষ্টা কৰিলা। আচলতে তোমালোকৰ দৰে দুখীয়া মানুহবিলাক তেনেকুৱাই। কেনেকৈ ধনী মানুহ ঘৰৰ সহজ সৰল ল'ৰা এটা পতাই ল'ব পাৰোঁ তাৰে চিন্তা। বিক্ৰমে দামী গাড়ীত ঘূৰি ফুৰা দেখিছা, তাৰ দামী ঘৰ দেখিছা, তাকে দেখি বিক্ৰমক যেনেকৈ নহওক চলাহী কথাৰে ফচাই ল'লা। কি হৈছে তেওঁকা? ইমান হুলস্থুল শুনিছোঁ যে? কি হ'ব আৰু মা, আপোনাৰ সৰু পুতেকে যুদ্ধ জিকি আহিছে। দেউতাই বিক্ৰমক কিমান ক'লে সেই ছোৱালীজনীক নানিবি বুলি, সি সেই ছোৱালীজনীক আজি পলুৱাই লৈ আহিছে। বিক্ৰম, তোক ইমান বুজোৱাৰ পিছতো তই সেই কামটো কৰিহে এৰিলি। এতিয়া দেউতাৰ ঘৰত নাই, দেউতা আহি পালে কি যে নকৰিব তোক। মা, বৌ, এতিয়া এনেকৈ বকিয়ে থাকিবানে? ভিতৰলৈ যাব দিবা আমাক। মোৰতো ভিতৰ সোমাবলৈ দিবলৈ মন নাই। মায়ে যি কৰে কৰক। ভিতৰ সোমাবলৈ নিদিলে তইনো এতিয়া ক'লৈ যাবি? এটা কথা শুন, তই ভিতৰ সোমাই থাকিবহে পাৰিবি। আজিৰ পৰা তই গাড়ী ঘোঁৰা একো লৈ ঘূৰি ফুৰিব নোৱাৰ। তোৰ ক'ৰবালৈ যাবলগীয়া কিবা প্ৰয়োজন থাকিলে তই তাইৰ দেউতাককে মাতিবি, দেউতাকৰ ৰিক্সাতে উঠি যাবি। এতিয়া যা, ৰুমলৈ যা। দেউতাক আহি পালে আজি ঘৰখনৰ কি পৰিস্থিতি হয় ঠিক নাই। হেৰা, মোৰ কাৰণে পানী গিলাচ আনাচোন। আজি বৰ কষ্ট হৈছে অ'। তোমাৰ সৰু পুতেৰানো ক'লৈ গ'ল? আজি এবাৰো অফিচলৈ নগ'ল যে? তাৰ কথা মই এতিয়া আপোনাক কি বুলি ক'ম? মহাশয় ছোৱালী পলুৱাই আনি এতিয়া ৰুমৰ ভিতৰত সোমাই আছেহি। কি? সেই ৰিক্সাৱালাটো জীয়েককে নে? আকৌনো কাক আনিব? সেইজনী নামতে সি পাগল হৈ যোৱা নাই জানো? চেছ, সি মোক খাই দিলে কলিজা। মই কিমান বুজালো তাক, সেইজনী ছোৱালী নানিবি, আমাৰ ষ্টেটাছৰ লগত তাইৰ ষ্টেটাছ নিমিলে। শুনা, আজিৰ পৰা তাক গাড়ী ঘোঁৰা লৈ ঘূৰিবলৈ নিদিবা, আৰু যি খাবলৈ বিচাৰে তাকেই নিদিবা। বহুত হ'ল আৰু, এতিয়া মই সহ্য নকৰোঁ এইবোৰ। যোৱা, মোৰ কাৰণে পানী গিলাচ আনাগৈ। মোৰ এইবোৰ কথা শুনি মাথা গৰম উঠি গৈছে। হেই, ছোৱালীজনী আজি 2 মাহ 3 মাহে হ'ল যোৱা, একো এটা খবৰ পোৱা নাই। আমি দুয়োটাই এপাক গৈ আহোঁগৈ ব'লক। অঁ, কথাটো ময়ো ভাবিছোঁ। এজনীয়া ছোৱালী, ইমান দিন হ'ল তাই খবৰ এটা নোপোৱা। আমি দুয়োটাই কাইলৈ যাম দিয়া, তুমি ওলাবা। কাইলৈ যায় যদি মই আজি পিঠাগুড়ি কেইটামানকে খুন্দো। ছোৱালীজনীৰ কাৰণে পিঠা পনা কেইটামান বনাই লৈ যাব লাগিব। তাতে আকৌ নতুন আলহী নহয় জানো? অ'ৰা,
জোঁৱাই ঘৰ হৈছে ইমান ধনী মানুহৰ ঘৰ, সিহঁতে আমি নিয়া পিঠা পনা খাব জানো? কিয় নাখাব আকৌ? সিহঁতে সদায় দোকানৰ বস্তুবোৰে খাই থাকে, এতিয়া পিঠা পনা নিলে ভালহে পাব। বাইদেউ, কোন আপোনালোক? এনেকৈ ডাইৰেক্ট ভিতৰলৈ সোমাই আহিল যে? আমি মনালিছাৰ মাক দেউতাক। সেইকাৰণে নিজৰ ঘৰ বুলি ভাবি ডাইৰেক্ট তাৰমানে সোমাই আহিলে। জানো নহয়, এনেকুৱা মানুহৰ লগত নীতি পাতিলে এনেকুৱাই অৱস্থা হ'ব। বহক, মই মনালিছাক মাতি দিওঁ। ক'ত চোফাৰত বহিবলৈ গৈছে? মাটিতে বহক। আপোনালোকৰ কাপোৰ কিজোৰ চাইছেনে নাই? ইমান লেতেৰা হৈ আছে, চোফাকেইখন লেতেৰা হ'ব। মা, দেউতা, আপোনালোকে কিয় মাটিত বহিছে? উঠক, ওপৰত বহক। বিক্ৰম, মই তেওঁলোকক মাটিত বহিবলৈ দিছো। তুমি দেখিছানে নাই তেওঁলোকৰ কাপোৰ কিজোৰ ইমান লেতেৰা? বৌ, ঘৰলৈ অহা আলহীক কেনেকৈ সন্মান কৰিব লাগে তুমি নাজানা হ'লা নেকি? কোন আলহীক কেনেকুৱা সন্মান কৰিব লাগে সেয়া তুমি মোক শিকাব নালাগে, মই জানো। আপোনালোকে তলৰ পৰা উঠক, ওপৰত বহক। নালাগে দিয়া বোপা, আমাৰ তলত বহা অভ্যাস আছে নহয়, আমি বহিবলৈ পাৰিম। বোপা, এই মোনাটো লৈ যাচোন, ঘৰৰ পৰা পিঠা কেইটামান বনাই নিছিলো। বিক্ৰম, সেই মোনাটো কিন্তু একদম পাকঘৰত নোসোমোৱাবা। তোমালোকৰ ৰুমলৈ নি মনালিছাকে খাবলৈ দিবা। গোটেইখিনি যদি খাই শেষ কৰিব নোৱাৰে কুকুৰক দি দিবা। আপোনালোকে বৌৰ কথাবোৰ ধৰি নাথাকিব, বৌ তেনেকুৱাই। ৰখক, মই মনালিছাক মাত দিওঁ। মনালিছা, মনালিছা, মনালিছা। হেৰি, ছোৱালীজনী ধনী মানুহ ঘৰলৈ আহিল সঁচা, কিন্তু তাই ইয়াত বহুত কষ্টত আছে যেন পাইছো। দেখিছেই নহয় আমাক এদিনীয়া মানুহকেইটাকে কি ব্যৱহাৰ কৰিছে, তাইক বা কি কৰিছে ঠিক নাই আৰু। মা, দেউতা, তোমালোকে আহিলা? কিয় তলত বহিছা? ওপৰত বহা আকৌ। নেলাগে দে আই, আমি এইবোৰ চোফাৰত বহি পোৱা নাই যে, বহিবলৈ কিবা ভাল লগা নাই অ'। একো নহয় নহয় দেউতা, বহা, পকাবোৰ বৰ ঠাণ্ডা। নেলাগে দে আই, আমি তলত বহিয়ে ভাল পাওঁ। তোমালোকে অকণমান সময় বহা, মই চাহ কৰি আনোগৈ ৰ'বা। নেলাগে দে আই, আমি চাহ নাখাওঁ, আমাৰ বেলেগ এফালে যাবলগীয়া আছে। চাহ খাই থাকিলে দেৰি হ'ব। মা, এদিন সোনকালে আহিবাচোন, ভাত পানী খোৱাকৈ আহিবা। হ'ব দে আই, আহিম বাৰু। এই মোনাখন ল, ইয়াতে পিঠা কেইটামান আছে। আমি গৈ থাকোঁ দে আই, তই ভালদৰে থাকিবি দেই। অঁ মা, হ'ব দিয়া। ডাঙৰ বোৱাৰী, কাম কৰা মানুহবোৰ দেখোন নহাই হ'ল, কিয় বাৰু? মা, সিহঁতক আহিবলৈ মই মানা কৰিছোঁ। মনালিছাৰ চব কাম কৰা অভ্যাস আছে, আমি এনেই কিয় কাম কৰা মানুহক পইচা দি থাকিব লাগে? তাই দেখোন ঘৰৰ সকলোবোৰ কাম কৰিবই পাৰে। তাই ৰিক্সাৱালাৰ জীয়েক, তাই চব কাম কৰিব পাৰে, পইচা দি কামলাই ৰখা একো দৰকাৰ নাই। মই সেইকাৰণে সিহঁতক আহিবলৈ মানা কৰি দিলোঁ। ভালেই কৰিলা দিয়া। এইজনীক আচলতে এনেকৈ শিক্ষা দিব লাগে, গুচি গ'লেও যাওক। তাই যদি যায়গৈ, মই তেতিয়া আমাৰ সৰু বাবালৈ ভাল ছোৱালী এজনী চাই বিয়া পাতি দিব পাৰিম তাক। বৌ, মা, আপোনালোকে চাহ খাব নেকি? মাহঁতে যে ঘৰৰ পৰা পিঠা আনিছিলে, মই পিঠাৰ সৈতে আপোনালোকক চাহ দিওঁ বুলি ভাবিছোঁ। মনালিছা, তুমি সাহস কেনেকৈ পালা আমাক তোমালোকৰ ঘৰৰ পিঠা খুৱাবলৈ? আমাক তুমি কি বুলি ভাবিছা? তোমালোকৰ সেই সস্তীয়া বস্তুবোৰ খাম বুলি ভাবিছা নেকি? আমাৰ ইমান দামী দামী বস্তুবোৰে আমাৰ খাবলৈ সময় নাই। তোমালোকৰ ঘৰত বনোৱা পিঠাগাল, চি, তোমালোকে খোৱা, আৰু খাবলৈ নোৱাৰা যদি কুকুৰক দিয়া বুলি কোৱা নাই জানো মই তেতিয়াই? অঁ মনালিছা, আমি সেইবোৰ বস্তু নাখাওঁ, আৰু তোমাৰ খাই হ'ল যদি কুকুৰকে দিয়াগৈ। মনালিছা, বাথৰুমত কাপোৰ অলপ থৈ আহিছোঁ, কাপোৰখিনি ধুই দিবা, আৰু মোৰ কাপোৰ অলপ আছে, ইস্ত্ৰি কৰি দিবাচোন। অঁ, মোৰ আৰু দেউতাৰ কাপোৰ অলপো আছে, সেইখিনিও লৈ যাবা, ধুই দিবাগৈ। কাপোৰখিনি ধোৱাৰ আগতে ভাত তৰকাৰীখিনি বনাই লোৱা, আমি নিজে লৈ খাম, তুমি আমাক দিব নালাগে। হ'ব বাৰু। বোৱাৰী, ঠিকেই কৰিছা, এইক এনেকৈয়ে শাস্তি দিব লাগিব। মনালিছা, মোৰ ৰুমটো বৰ লেতেৰা হৈছে, মুচি দিবাচোন আজি। অঁ মনালিছা, মোৰ ৰুমটো লেতেৰা হৈছে, আৰু আমাৰ দুটা ৰুম বুলিয়ে নহয়, গোটেই ঘৰটোৱে মুচি দিবা। আৰু শুনা, লেট্ৰিন বাথৰুমবোৰ বৰ লেতেৰা হৈছে, সেইবোৰ চাফা কৰি থবা। ঠিক আছে। আপোনালোকে কৰিবলৈ যায় নেকি? কিয় লাগে, তোমাৰো যাব মন গৈছে নেকি? নাই, মই সুধিছোঁ আৰু, কোনোবাই সুধিলে তেতিয়াহে ক'ব পাৰিম। অঁ, আমি বজাৰলৈ যাওঁ। আমাৰ দুইজনীয়ে কচমেটিকৰ বস্তুবোৰ পুৰণা হৈছে, নতুন বস্তু আনিব যাওঁ। আমি অহালৈ তুমি সকলোবোৰ কাম কৰি থৈ দিবা। বাহ মা, বাহ। তোমাৰ চিন্তাধাৰা কিন্তু মই মানিছোঁ। এজনী বোৱাৰীক লৈ তুমি বজাৰলৈ যোৱা, তাকো কচমেটিকৰ বস্তু আনিবলৈ, আৰু আনজনী বোৱাৰীক তুমি ঘৰৰ লেট্ৰিন বাথৰুম চাফা কৰিবলৈ কৈ থৈ গৈছা। তোমাক কিন্তু মই মানিছোঁ দেই মা। বিক্ৰম, তুমি কিয় মাজতে মাত দিছা? মই দেখোন সদায় ঘৰৰ কাম কৰিয়ে থাকোঁ, আজিও কৰিবলৈ পাৰিম। মাহঁত এফালে যাব বিচাৰিছে, যাবলৈ দিয়া। নহয় মনালিছা, মই আজি আৰু তোমাৰ কথা নুশুনো। তোমাক মা আৰু বৌ লগ লাগি কি কৰি আছে মই দেখা নাই জানো? ইমান দিনে তোমাৰ কথা মতে মই মনে মনে আছোঁ। আগতে ঘৰত কাম কৰা মানুহ নাহিলে নহয়, এতিয়া ঘৰত কাম কৰা মানুহকে আহিবলৈ মানা কৰি দিলে। তোমাক এইখন ঘৰত মায়ে কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰে, মই নাজানো নেকি? এজনী বোৱাৰীক একেবাৰে আলাসৰ লাৰুৰ দৰে ৰাখে, আৰু আনজনীক কামলাৰ দৰে। মনালিছা, ওলোৱা, আমি এইখন ঘৰত আৰু এক মুহূৰ্তও নাথাকোঁ। মাহঁতেই থাকক, আমি যেনেকৈ পাৰোঁ তেনেকৈ বাহিৰত চলিম। ব'লা, দৰকাৰ হ'লে ভিক্ষা খুজি খাম।
এনেকৈয়ে মাক আৰু বৌয়েকৰ লগত কাজিয়া লাগি বিক্ৰম আৰু মনালিছা ঘৰৰ পৰা ওলাই গ'ল। ডাঙৰ বোৱাৰী, মনালিছা যোৱাৰ পৰা বৰ দিগদাৰ হৈছেও কামবোৰ কৰিবলৈ। কাম কৰা মানুহ পোৱা নেকি চোৱাচোন। নাই মা, মাহৰ শেষত হোৱা হৈ পালো হয়, এতিয়া মাহৰ প্ৰথম, সিহঁতক এতিয়া পোৱা নাযাব। মই আগৰ কাম কৰা মানুহজনীক সুধিছিলো, তাইতো আহিবই নোৱাৰিম বুলি কৈছে। তাই এতিয়া যি ঘৰ মানুহৰ ঘৰত কাম কৰিছে সেই মানুহ ঘৰত হেনো তাতেই থকা খোৱা সকলোবোৰ সুবিধা কৰি দিছে তাইক। হয় নেকি? বৰ ডাঙৰ সমস্যা হ'ল দেখোন। মোৰ যে কামবোৰ কৰি কৰি ভৰি হাতবোৰ বিষাই গৈছেগৈ। যোৱাচোন যোৱা, তুমিয়ে মোৰ কাৰণে চাহ একাপ কৰি আনাগৈ যোৱা। মই নোৱাৰো দেই মা। কি কথা কৈছে? মই নিজেই চাহ বনাই নাখাওঁ, আকৌ আপোনাক চাহ বনাই খুৱাম? পাৰিলে মোৰ কামখিনি আপুনিহে কৰি দিব লাগিব। বুঢ়ীজনী মোক কাম পাচিবলৈ আহিছে। এইক যে মই এনেই মৰম কৰোঁ, এইক মৰম কৰি একো লাভ নাই। সৰু বোৱাৰীক ইমান কাম কৰিবলৈ দিওঁ, তথাপিও এটা মুখে মুখে তৰ্ক নকৰে। সকলোবোৰ কাম তাই মনে মনে কৰি থাকে, গোটেই ঘৰখন চম্ভালি আছিল। এইজনীয়ে ঘৰখনৰ মানুহকেইটাক চাহ একাপকে বনাই খুৱাব নোৱাৰে। মই এইজনী কথা শুনি সৰু বোৱাৰীক ইমান অত্যাচাৰ কৰিবই নালাগিছিল। তাইহে মোক উল্টাকে কাম পাছে। কি বুলি ভাবিছে? মোৰ ঘৰত থাকি তাই মোকেই কাম পাছে। এয়া ধনী ঘৰৰ ছোৱালী বিয়া পাতি অনা সুখ এয়াই। আপোনাক আকৌ দুখীয়া ঘৰৰ ছোৱালী নালাগে নহয়, ধনী ঘৰৰহে লাগে। সৰু বোৱাৰীজনী থকা হ'লে এতিয়া মোক কিমান আউল পচন ধৰিলে হয়। তাই থকা হ'লে মোৰ এনেকুৱা অৱস্থা নহ'লেই হয়, কঁকাল ভাগি মৰিবলগীয়া নহ'লোৱে হয়। এইজনী একো এখন কাম নকৰে। মই কাম কৰি ফুৰোঁতেই কেনেকৈ দমকলৰ পাৰত পৰি থাকিলোঁ ক'বই নোৱাৰিলোঁ। সৰু বোৱাৰীজনীক থকা দেখি তাই কাম কৰা মানুহবোৰকো আহিবলৈ মানা কৰিলে। এতিয়া কাম কৰা মানুহ এজনী বিচাৰি নাপায়, চব কাম ময়ে কৰিবলগীয়া হৈছে। হয় দিয়া, সৰু বোৱাৰীজনীক আমি ইমান অত্যাচাৰ কৰিবই নালাগিছিল। ডাঙৰজনী ধনী মানুহৰ ঘৰৰ, তাই ষ্টেণ্ডাৰ্ডহে আছে, কাম বন একো নাজানে। এতিয়া বিপদৰ সময়ত পানীখিনিকো গৰম কৰি দিব নোৱাৰে তাই। আচলতে সৰু সৰু মানুহবোৰক আমি এনেই ভুল বুজো। সৰু মানুহবোৰ নথকা হ'লে আমাৰ অৱস্থাবোৰ আৰু বেয়া হ'ল হয়। আজি ইমান দিনে তাই ঘৰখন ইমান ধুনীয়াকৈ চম্ভালি আছিল। তাই ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছতে ঘৰখনত যে কি কি অসুবিধা হোৱা নাই। হেই, আপুনি বাৰু সিহঁত ক'ত আছে বিচাৰি আনিব পাৰিব নেকি? ক'ত বিচাৰি ফুৰিমগৈ এতিয়া, ক'ত বা আছে একো গম নাপাওঁ। তথাপিও বাৰু মই চেষ্টা কৰিম সিহঁত ক'ত আছে জানিবলৈ। মনালিছা, বৰ ডাঙৰ কথা এটা আছে গম পাইছা? কি কথা বিক্ৰম? মায়ে হেনো কাম কৰিবলৈ গৈ দমকলৰ পাৰত পৰিলে, কঁকালখন বোলে ভাগিলে। এতিয়া বিচনাত পৰি আছে। বৌয়ে হেনো ঘৰৰ একো কাম নকৰে, আৰু কাম কৰা মানুহজনীক মাতি আছে, তাইও হেনো নেযায়। অ' হয় নেকি? তেতিয়াহ'লে ঘৰৰ কামবোৰ কোনে কৰিছে? নেজানো নহয়। তুমি এইবোৰ কথা কেনেকৈ গম পালা? আগতে যে আমাৰ ঘৰত কাম কৰে মানুহজনীক লগ পাইছিলোঁ, তাইহে মোক কথাবোৰ ক'লে। তাইক হেনো বৌয়ে সদায় মাতি আছে কাম কৰিবলৈ, তাই নেযায় বোলে। শুনা, আমি এবাৰ ঘৰৰ পৰা আহোঁগৈ ব'লা। মায়ে ইমান বিপদৰ সময়ত যদি আমি নাযাওঁ, কথাটো বেয়া হ'ব নহয়। ময়ো কথাটো ভাবিছোঁ, এবাৰ ঘৰলৈ গ'লে ভাল হ'ব নেকি? ব'লা আজিয়ে যাওঁ, বেছি দেৰি কৰি থাকিব নালাগে। মায়ে বা কি খাইছে? যোৱা, তুমি সোনকালে ওলোৱাগৈ। মা? অ' বিক্ৰম, তহঁতে আহিছ। মই জানিছিলোৱেই তহঁতে এদিন আহিবিয়ে মোৰ খবৰ ল'বলৈ। মা, আপোনাৰ কেনেকৈ এইবোৰ হ'বলৈ পালে? এইবোৰ মোক ভগৱানেই শাস্তি দিছে। তোমাক কৰা অন্যায়ৰ ফল পাইছোঁ মই এয়া। মা, কিয় তেনেকৈ কৈছে? অ' বোৱাৰী, মই ঠিকেই কৈছোঁ। তুমি থাকোঁতে মই তোমাৰ মূল্য বুজি পোৱা নাছিলোঁ। এতিয়াহে গম পাইছোঁ তোমাৰ মূল্য। মা, আপোনালোকে কিবা খালেনে? কিবা খাবলৈ কোনেনো আমাক বনাই দিব? কাম কৰা মানুহবোৰো নাহা হ'ল, আৰু ডাঙৰ বোৱাৰীয়ে পাকঘৰতে নোসোমায়। দুপৰীয়া সময়ত তাই খাবলৈ অনলাইন কৰি খোৱা বস্তুবোৰ আনে, সেইবোৰ যে মোৰ খাবলৈ মন নাযায়। মা, মই আপোনালোকৰ কাৰণে ৰুটি ভাজি অলপ বনাই লৈ আহিছোঁ ৰ'ব। বোৱাৰী, তুমি আমাক বেয়া নেপাবা আৰু আগৰ কথাবোৰ ধৰি নাথাকিবা। আচলতে আমি মানুহ চিনি পোৱাত ভুল কৰিলোঁ। মই সদায় টকা থকা মানুহকহে গুৰুত্ব দিছিলোঁ, টকা নাইকিয়া মানুহক মই মানুহ বুলিয়ে নাভাবিছিলোঁ। এতিয়াহে গম পাইছোঁ টকা নাইকিয়া মানুহবিলাকৰ মনত যে এখন বিশাল হৃদয় সোমাই থাকে। তুমি আমাক ক্ষমা কৰি দিয়া বোৱাৰী। দেউতা, মই আপোনালোকৰ ছোৱালীৰ দৰে, আপোনালোকে মোক কিয় ক্ষমা খুজিব লাগে? বোৱাৰী, ডাঙৰ বোৱাৰীৰ কথা শুনি ময়ো তোমাক বহুত অন্যায় কৰিলোঁ, মোকো তুমি ক্ষমা কৰি দিয়া। তাইৰ কথা শুনাৰ কাৰণে আজি আমাৰ এয়া অৱস্থা। ৰুমৰ ভিতৰত পৰি থাকিলেও কি হৈছেনো বুলি এপাক চাবলৈ ওলাই নাহে। বিক্ৰম, তই কিন্তু আৰু এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰ। অ' সৰু বাবা, তই এইখন ঘৰৰ পৰা আৰু দ্বিতীয়বাৰ ওলাই যাব নোৱাৰ। মোৰ বোৱাৰীজনীক মোৰ ঘৰৰ পৰা তই কলৈকো লৈ যাব নোৱাৰ। মনালিছা, বৌ, মোকো তোমালোকে ক্ষমা কৰি দিয়া। ময়ো তোমাৰ লগত বহুত অন্যায় কৰিলোঁ মনালিছা। মই এজনী নাৰী হৈ আন এজনী নাৰীৰ মূল্য বুজি পাব লাগিছিল। মোৰ মনতো ধন টকা পইচাৰ অহংকাৰ বহুত আছিল। এতিয়াহে বুজি পাইছোঁ মানুহৰ ইমান অহংকাৰ হোৱাটো ভাল নহয়। বৌ, আপোনালোকে আপোনালোকৰ ভুলবোৰ বুজি পালেই যেতিয়া, এতিয়া আৰু মোক কোনেও ক্ষমা খুজি থাকিব নালাগে। আমি গোটেইবোৰ একেখন ঘৰৰে সদস্য।
মাথো ঘৰখন কেনেকৈ মৰমেৰে বান্ধি ৰাখিব লাগে তাৰেহে চেষ্টা কৰিব লাগে। আগতে যি হ'ল এতিয়াৰ পৰা আমি কোনেও একো ভুল নকৰোঁ। ঘৰখন মৰমেৰে ধৰি ৰাখিম। মা, আমি ঘৰখন মৰমেৰে ধৰি ৰাখিম।